বতাহ ধুমুহা প্ৰায় 1:30মান বজাত আহিছোঁ। ক্ষয়ক্ষতি মানে গাঁওখনৰ প্ৰায় 75% মান মানুহ ঘৰ দুৱাৰ ভাঙি একেবাৰে লণ্ডভণ্ড হৈ গ'ল। প্ৰায় ওচৰতে দেখি পাব নাপায় এঘৰ মানুহ। এঘৰ মানুহ দেখিছে নহয়, এতিয়া ভাঙি মেৰামতি কালি বতাহ ধুমুহাই ভাঙি শেষ কৰি দিলে। মানুহ ৰাতি ৰাতি শুব পৰা নাই। গোটেই বয় বস্তু কাপোৰ কানি চাউল চব তিতি শেষ। গতিকেলৈ মানে এতিয়া তেওঁলোকে আজি মানে আকৌ ঘৰটো নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আকৌ লাগি আছে কামত। আৰু এইঘৰ মানুহে নহয়, আৰু বহুত পকা ঘৰ থকা মানুহো খুটালৈকে ভাঙি টিংপাত উৰুৱাই শেষ কৰি দিছে। আৰু ভঁৰাল আছে, ভঁৰালৰ টিংপাতে উৰুৱাই ধান তিতি শেষ হৈ গৈছে। গাঁওখনৰ নাম লেজাই দীঘলীয়া। গৰু ছাগলী মানে কাৰোবাৰ ভঁৰাল তলত গৰু বান্ধি থৈ দিছিলে, ভঁৰাল ভাঙি গৰু মানে হেঁচা মাৰি ধৰি মাৰি পেলালে। তেনেকুৱা অৱস্থা হৈছে। আৰু সেইকাৰণে মানে বিভাগীয় কৰ্তৃপক্ষক সোনকালে আহি গাঁওখনৰ দুৰৱস্থা চাই দুখ দূৰ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা স্থানীয় গাঁৱৰ মানে ৱাৰ্ড মেম্বাৰ হিচাপে বিভাগীয় কৰ্তৃপক্ষক গাঁওবুঢ়াকে ধৰি প্ৰতিজন কেনেকৈ বিভাগীয় মানুহ আছে আহি পিনি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষ মানে গাঁওবুঢ়া আমাৰ এইটো ৰাজীৱ বৰুৱা আহিছিলে, এই দিহিঙীয়া আহি পিনি অলপ চলপ ছাৰ্ভে কৰি গৈছে তেওঁ। বাকী কেনেকৈ কি আগবঢ়াব পাৰে তেওঁৰ মুখৰ পৰাই গম পাম নে বিভাগীয় কৰ্তৃপক্ষই আহি আমাক জনাবনে? সোনকালে জনাই আমাৰ দুখ দূৰ কৰিবলৈ অনুৰোধ জনালোঁ মোৰ ফালৰ পৰা।